Hello guys, welcome to this video. আজি ৰাজনীতি বিজ্ঞানৰ পলিটিকেল প্ৰচেছ ইণ্ডিয়াৰ এটা গুৰুত্বপূৰ্ণ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িম আৰু সেই বিষয়টো হৈছে হোৱাট ইজ পলিটিকেল পাৰ্টি। প্ৰথম আমি ইয়াৰ বিষয়ে ডিছকাছ কৰিম, তাৰপিছত আহিব ইম্পৰ্টেঞ্চ অফ পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া, তাৰপিছত আহিব কেৰেক্টাৰিষ্টিক্স অফ political party system in India. Fourth আহিব causes of growth of regional political party in India and characteristics of regional political party system in India. And fifth importance of regional political party in India. So এইটো ফাৰ্ষ্ট ভিডিঅ' হ'বলৈ গৈ আছে। ইয়াৰ পিছতো আৰু এটা ভিডিঅ' মই বনাম পাৰ্ট 2, যাৰ জৰিয়তে আমি এইটো পলিটিকেল প্ৰচেছ ইন ইণ্ডিয়া BA 4th চেমৰ ফাৰ্ষ্ট চেপ্টাৰ আছে, এইটো আমি শেষ কৰিম। চ' এইটো ফাৰ্ষ্ট ভিডিঅ' আৰু এই ভিডিঅ'টো তোমালোকে চালেহে ছেকেণ্ড ভিডিঅ'টো বুজিবলৈ তোমালোকৰ সহজ হ'ব। মই যিমান পাৰোঁ সহজকৈ বুজাবলৈ চেষ্টা কৰিম, যিহেতু ময়ো এটা ষ্টুডেণ্ট হয়। চ' লেটছ ষ্টাৰ্ট ইট। পোনপ্ৰথমে আহিব হোৱাট ইজ পলিটিকেল পাৰ্টি। ৰাজনৈতিক দল মানে কি? যেতিয়া কোনো এটা দলৰ কমন গ'ল থাকে, কমন গ'ল বা আদৰ্শ হ'ব পাৰে, যেতিয়া কোনো এটা দলৰ যি ব্যক্তি, দল গঠন হ'বলৈ প্ৰথমে কি লাগিব? ব্যক্তি লাগিব ন। ব্যক্তিৰ সমূহৰ দ্বাৰাহে দল এটা গঠন হয়। যেতিয়া এই ব্যক্তিৰ এই সমূহ, যেতিয়া এটা বা তাতোতকৈ অধিক ব্যক্তি লগ লাগি এটা গ্ৰুপ গঠন হয়, তাক সমূহ বুলি কোৱা হয়। যেতিয়া এই সমূহৰ লোকসকলৰ মাজৰ যি আদৰ্শ হওক, লক্ষ্য উদ্দেশ্য হওক বা কৰ্ম আঁচনি এক হ'ব আৰু তেওঁলোকৰ প্ৰধান উদ্দেশ্যটো হ'ব ৰাজনৈতিক ক্ষমতাত হস্তক্ষেপ কৰা বা চৰকাৰ গঠন কৰা, তেতিয়া তেনে দলবোৰক ৰাজনৈতিক দল বুলি কোৱা হয়। আৰু ৰাজনৈতিক দলৰ দুটা ভাগ আছে, এটা আছে সৰ্বভাৰতীয় আৰু এটা আছে ৰাজ্যিক বা আঞ্চলিক দল বুলিও কোৱা হয়। তো সৰ্বভাৰতীয় দল আৰু আঞ্চলিক দল মানেনো কি? তো সেইটো বিষয়ে অলপ ডিছকাছ কৰোঁ আহা। যদি আমি ক'ব যাওঁ, সৰ্বভাৰতীয় দল সেইবোৰ যিবোৰৰ পৰিধিটো গোটেই অল ইণ্ডিয়াত কি হৈ আছে? বিয়পি আছে। আনহাতে আঞ্চলিক ৰাজনৈতিক দলবোৰৰ কাৰ্যকলাপবোৰ 2 বা ততোধিক ৰাজ্যৰ মাজতে কি হৈ থাকে? সীমিত হৈ থাকে। যেনেকৈ যদি মই উদাহৰণ দিওঁ, সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ কংগ্ৰেছ, BJP, আম আদমি পাৰ্টি, বৰ্তমান এনেকুৱা 6টা সৰ্বভাৰতীয় ৰাজনৈতিক দল আছে, যাক নিৰ্বাচন আয়োগৰ দ্বাৰা চিনাক্ত কৰা হৈছে। আমি সকলোৱে জানো যে নিৰ্বাচন আয়োগে এই ৰাজনৈতিক দলবোৰ সৰ্বভাৰতীয় নে আঞ্চলিক, এইবোৰ কোনে চিনাক্ত কৰে? নিৰ্বাচনী আয়োগে। ঠিক আছে। আৰু আঞ্চলিক দলৰ বিষয়ে আমি পিছলৈ আলোচনা কৰিম। তো আমি প্ৰথম যিটো আমাৰ টপিক আছিলে হোৱাট ইজ পলিটিকেল পাৰ্টি, আমি এইটো কৈ দিলোঁ। আমি এইটো ইয়াৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু ভাৰতবৰ্ষত প্ৰথমটো ৰাজনৈতিক দল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। ইয়াতে এইখিনি প্ৰশ্ন এটা আহিব পাৰে যে ইয়াৰ প্ৰতিষ্ঠাপক সদস্য কোন আছিলে? তেতিয়াহ'লে ইয়াৰ প্ৰতিষ্ঠাপক যদি সদস্যৰ নাম আমি ক'বলৈ যাওঁ, তেন্তে হ'ব এলান অক্টোভিয়ান হিউম। এলান অক্টোভিয়ান হিউম আছিলে জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক সভাপতি বুলি ক'ব পাৰোঁ বা সদস্য বুলি ক'ব পাৰোঁ। তেওঁৰ নেতৃত্বত পোনপ্ৰথম অৱস্থাত কংগ্ৰেছ এটা সংগঠন হিচাপে, ভাৰতীয়সকলৰ অভাৱ অভিযোগ পূৰণৰ এটা স্বেচ্ছাসেৱী সংগঠন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু যেতিয়া ভাৰতবৰ্ষই জাতীয় কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা লাভ কৰিলে, তাৰ পৰৱৰ্তী সময়ত জাতীয় কংগ্ৰেছ সংগঠনটো এটা ৰাজনৈতিক দললৈ পৰিৱৰ্তন হ'ল। ঠিক আছে। তো এইখিনি ইয়াতে ভাবিছোঁ ৰাজনৈতিক দলৰ বিষয়ে ইমানখিনি যথেষ্ট। এতিয়া আমি যাম ইম্পৰ্টেঞ্চ অফ পলিটিকেল পাৰ্টি ইন ইণ্ডিয়া। ৰাজনৈতিক দলৰ ভাৰতবৰ্ষত যি গুৰুত্ব, সেই গুৰুত্ব সম্বন্ধে আমি আলোচনা কৰিম। চ' ঠিক আছে, ব'লা গুৰুত্ব সম্পৰ্কে আমি আলোচনা কৰোঁ। ইয়াত যদি আমি চাওঁ, ইয়াত লিখা আছে গুৰুত্বকেইটা। প্ৰথমটো গুৰুত্ব কৈছে যে গণতন্ত্ৰৰ সফলতা আৰু কৃতকাৰ্যতা।
যদি তোমালোকে চোৱা দেখিব পাবা গণতন্ত্ৰৰ সফলতা আৰু কৃতকাৰ্যতাৰ বাবে ৰাজনৈতিক দলৰ প্ৰয়োজন। গণতন্ত্ৰ, যিটো গণতন্ত্ৰ শব্দটো ইয়াত দুটা শব্দ যোগ হৈ আছে, এটা আছে গণ, এটা আছে তন্ত্ৰ। গণ মানে জনসাধাৰণ আৰু তন্ত্ৰ মানে দেশ। যেতিয়া জনসাধাৰণে জনসাধাৰণক শাসন কৰে তেতিয়া সেইটোক গণতন্ত্ৰ বুলি কোৱা হয়। আৰু গণতন্ত্ৰই নিজকে কেনেদৰে শাসন কৰিব? কিবা এটাতো মাধ্যম লাগিব ন। তো ৰাজনৈতিক দলৰ মাধ্যমেদি কি কৰে, জনসাধাৰণে নিজৰ পচন্দমূলক জনপ্ৰতিনিধি চিনাক্ত কৰি পানি লোকসভাত পঠিয়ায় আৰু ৰাজ্যত ৰাজ্যিক বিধানসভাত তেওঁলোকে নিৰ্বাচিত কৰি পঠিয়ায়, অৰ্থাৎ ভোট প্ৰদান কৰি। আৰু তেওঁলোকৰ ওচৰত কি কৰে, জনপ্ৰতিনিধিৰ ওচৰত জনসাধাৰণে তেওঁলোকৰ নিজৰ আশা আকাংক্ষাবোৰ দাঙি ধৰে আৰু তাৰ ওপৰতে ভিত্তি কৰি জনপ্ৰতিনিধিসকলে আইন প্ৰণয়ন কৰে। তো গণতন্ত্ৰত যি সফলতা বা কৃতকাৰ্যতা ই নিৰ্ভৰ কৰে ৰাজনৈতিক দলৰ ওপৰত। ৰাজনৈতিক দল নহ'লে জনসাধাৰণে কাক প্ৰতিনিধিত্ব কৰিব? জনসাধাৰণে নিজকে কেনেদৰে প্ৰতিনিধিত্ব কৰিব? যিহেতু জনপ্ৰতিনিধিৰ মাজেৰে কি কৰে, জনসাধাৰণে নিজকে প্ৰতিনিধিত্ব কৰে দেশৰ শাসনত। জনসাধাৰণে নিজে প্ৰত্যক্ষভাৱে অংশগ্ৰহণ নকৰে দেশৰ শাসনত। জনসাধাৰণে কেনেকৈ অংশগ্ৰহণ কৰে? প্ৰতিনিধিৰ জৰিয়তে। আৰু এই প্ৰতিনিধিক কেনেকৈ চিলেক্ট কৰা হয় বা নিৰ্বাচনত জয়যুক্ত কৰা হয়? ৰাজনৈতিক দলৰ মাধ্যমেদি। যিকোনো এটা ৰাজনৈতিক দলৰ প্ৰতিনিধিকে ভোট দিয়া হয়। সেইকাৰণে গণতন্ত্ৰত ৰাজনৈতিক দলৰ গুৰুত্ব অসীম বা অপৰিহাৰ্য। ঠিক আছে, তো এইটো ক'লোঁ। আৰু আনটো হৈছে বিৰোধী দলৰ ভূমিকা। এতিয়া আমি জানো যে গণতন্ত্ৰত সকলো ৰাজনৈতিক দলে, উদাহৰণস্বৰূপে ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা আছে। আমাৰ ভাৰতবৰ্ষত যদি আমি চাওঁ, আম আদমি পাৰ্টি আছে, বিজেপি আছে, কংগ্ৰেছ আছে, কমিউনিষ্ট আছে, বহুত দল আছে। চ' ইয়াত বহুবোৰ দলে কি কৰে, ৰাজনৈতিক ক্ষমতা বা চৰকাৰ গঠন কৰিবলৈ ৰাজ্যতে হওক বা লোকসভাৰ নিৰ্বাচনতে হওক, কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয়। কিন্তু এই যুঁজত সকলো দল জয়ী নহয়। কিছুমান দলে জয় লাভ কৰে আৰু কিছুমান দলে কি হয়, পৰাজয় বৰণ কৰে। যিটো দলে ছেকেণ্ড হায়েষ্ট পায়, অৰ্থাৎ যিটো দলে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰিব, সেইটো চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব। কিন্তু তাৰ তলত মানে ছেকেণ্ডত যি থাকে, ই কি কৰে, বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰে। আৰু এই গণতন্ত্ৰত যদি বিৰোধী দল নাথাকে, তেন্তে গণতন্ত্ৰত চৰকাৰ কি হ'ব পাৰে, স্বেচ্ছামূলক হোৱাৰ সম্ভাৱনা থাকে। গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। বিৰোধী দলে চৰকাৰৰ কাম কাজসমূহ চোৱা চিতা কৰে যে যাতে চৰকাৰে জনসাধাৰণৰ পৰিপন্থী একো কাম কাজ সমাধান কৰিব নোৱাৰে। আৰু বিৰোধী দলে জনমত গঠনতো এক গুৰুত্বপূৰ্ণ অৱদান গ্ৰহণ কৰে। ঠিক আছে, এইখিনিলৈকে। তোমালোকে এইকেইটা নিজে বনাই লিখিব পাৰিবা। আনটো পইণ্ট হৈছে জনসাধাৰণৰ গোষ্ঠী ইত্যাদিৰ প্ৰতিনিধিত্বৰ বাবে আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকা। গণতন্ত্ৰত আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকাও অত্যন্ত গুৰুত্বপূৰ্ণ। সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ যি স্বেচ্ছাচাৰিতা বা তেওঁলোকে সকলোবোৰ দৃষ্টিভংগী সৰ্বভাৰতীয় দৃষ্টিভংগীৰে চোৱা চিতা কৰাৰ বাবে বহু সময়ত কিছুমান ৰাজ্য উন্নতিৰ ফালে আগ নাবাঢ়ে। অৰ্থাৎ সকলো ৰাজ্য সমানে আগবঢ়া নহয়। কিছুমান ৰাজ্যত ইকনমিক ইনইকুৱেলিটি থকা দেখা যায়। উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ, ফৰ এক্সাম্পল, যদি আমি পশ্চিমবংগ হওক, মহাৰাষ্ট্ৰ হওক, মাদ্ৰাজ, এই ৰাজ্যসমূহ যদি অসম হওক, নৰ্থ ইষ্টৰ ৰাজ্যবোৰৰ তুলনাত বহু পৰিমাণে আগবঢ়া। আমি জানো যে আমাৰ নৰ্থ ইষ্ট প্ৰাকৃতিক সম্পদত চহকী যদিও এই ৰাজ্যসমূহ পিছ পৰি আছে। তো এই ক্ষেত্ৰত কেন্দ্ৰৰ কিছু অৱহেলা দেখা যায়, যাৰ ফলশ্ৰুতিত অসম গণ পৰিষদ দলকে ধৰি বহুতো এনেকুৱা ৰাজ্যিক আঞ্চলিক দল গঢ়ি উঠা দেখা যায়। তো তেওঁলোকৰ প্ৰধান উদ্দেশ্যটো হৈছে নিজস্ব জাতি, গোষ্ঠী, ভাষা, সংস্কৃতি সুৰক্ষা কৰা আৰু কেন্দ্ৰৰ অৱহেলাৰ প্ৰতি এক কঠোৰ প্ৰত্যাহ্বান সৃষ্টি কৰা। তো এই ক্ষমতাৰ বিকেন্দ্ৰীকৰণত আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সফলতাৰ বাবে গুৰুত্বপূৰ্ণ। ঠিক আছে, ইয়াৰ কিছুমান
নিগেটিভ ছাইডো দেখা যায়, তথাপিও আঞ্চলিক দলৰ গুৰুত্ব ভাৰতবৰ্ষত ক'ব পাৰি। তো ইয়াৰ পৰা মই ইতিমধ্যে তোমাক আঞ্চলিক দলৰ বিষয়ে কোৱাও নাই, তথাপিও আঞ্চলিক দলৰ এটা পইণ্ট কৈ দিলোঁ ইয়াত আঞ্চলিক দলৰ গুৰুত্ব সম্পৰ্কে। ঠিক আছে, এতিয়া আমি নেক্সট পইণ্টটো পঢ়িম, জনমত গঠন আৰু পূৰণ কৰাত। আমি জানো এতিয়া ইতিমধ্যে মই আলোচনা কৰিছোঁ যে বিৰোধী দল বা যিবোৰ ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ নকৰে, সেই দলসমূহে জনমত গঠন কৰাত অৰ্থাৎ যিখিনি জনসাধাৰণ আছে তেওঁলোকৰ যি অভাৱ অভিযোগ আশা আকাংক্ষা এইবোৰ তুলি ধৰাত সহায় কৰে চৰকাৰৰ সন্মুখত, যাৰ ফলশ্ৰুতিত এক সফল গণতান্ত্ৰিক চৰকাৰ বা সংসদীয় ব্যৱস্থা গঢ়ি উঠাত সহায়ক হয়। গম পাইছা? আৰু মৰ্চা ৰাজনীতি ভাৰতবৰ্ষত এইটো মৰ্চা ৰাজনীতিটো বহুদলীয় যি ৰাষ্ট্ৰ ব্যৱস্থা, বহুদলীয় পাৰ্টি ছিষ্টেম, যিটো মাল্টি পাৰ্টি ছিষ্টেম, তাত ইয়াত বেছিকৈ ইয়াক দেখা যায়। মৰ্চা ৰাজনীতি মানে কি? যেতিয়া কোনো এটা ৰাজনৈতিক দলে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ নকৰে চৰকাৰ গঠন কৰিবলৈ, তেতিয়া তেনে দলটোৰ লগত বহুকেইটা ৰাজনৈতিক দলে মিত্ৰ কৰি পানি অৰ্থাৎ এলায়েন্স কৰি পানি চৰকাৰ গঠন কৰিব পাৰে। তেতিয়া তাকে মৰ্চা চৰকাৰ বুলি কোৱা হয়। এই মৰ্চা ৰাজনীতি চৰকাৰৰ গঠন কৰাৰ আগতেও হ'ব পাৰে, অৰ্থাৎ যদি মই অসমৰ এক্সাম্পল লওঁ, 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলে হওক, অজাপে হওক, কংগ্ৰেছে হওক, নিৰ্বাচনৰ আগতে কি হৈছিলে, মিত্ৰতাত হৈছিলে, মিত্ৰতাৰ জোঁটত বন্ধন হৈছিলে। অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল মৰ্চা, এইটো বস্তুৱে মৰ্চা ৰাজনীতি বুলি কোৱা হয় ইয়াকে। তেওঁলোকে নিৰ্বাচনৰ আগতে একেলগে এটা গোট গঠন কৰি বিজেপিৰ বিৰুদ্ধে যুঁজিব বিচাৰিছিল, কিন্তু ফলাফল তেওঁলোকৰ ভবামতে নহ'ল। ঠিক তেনেদৰে বিজেপিও BPF দল আৰু AJPৰ লগত মিত্ৰতা কৰি ৰাখিছে, যাক NDA চৰকাৰ বুলি কোৱা হয়, নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স। এইবোৰ নিৰ্বাচনৰ আগৰ মিত্ৰতা বুলি কোৱা হয়। এইদৰে নিৰ্বাচনৰ আগতো মৰ্চা চৰকাৰ গঠন হ'ব পাৰে, বা নিৰ্বাচনৰ মৰ্চা চৰকাৰ নহয়, চৰকাৰ কেতিয়া গঠন হ'ব, যেতিয়া সংখ্যাগৰিষ্ঠতা লাভ কৰিব, এইটো মৰ্চা ৰাজনীতি। আৰু নিৰ্বাচনত যদি কোনোবা এটা দলে জয়যুক্ত হ'ল, বাকীবোৰ দলৰ তুলনাত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে, কিন্তু চৰকাৰ গঠন কৰিবলৈও এতিয়াও যি মেজৰিটি ভোট লাভ কৰা নাই। আমি জানো যে যিমান আসন থাকে তাৰ আধাতকৈ বেছি আসন পালে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। তাতকৈ কম পায়, তেতিয়া এটা ৰাজনৈতিক দলে কি কৰিব পাৰে, বহুকেইটা ৰাজনৈতিক দলৰ লগত একত্ৰিত হৈ মৰ্চা চৰকাৰ গঠন কৰিব পাৰে। ঠিক আছে, অলপ যদি স্পীড হৈছে ক্ষমা কৰি দিবা। ঠিক আছে, মই লাহেকৈ ট্ৰাই কৰিম বুজাবলৈ। অ'কে, ঠিক আছে। টু ইম্পৰ্টেঞ্চ অফ পলিটিকেল পাৰ্টি। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ। প্ৰথমটো হৈছে বহুদলীয় ব্যৱস্থা। ভাৰতবৰ্ষৰ যি পাৰ্টি ছিষ্টেম, তাৰ প্ৰধান বৈশিষ্ট্যটো হৈছে বহুদলীয় ব্যৱস্থা। অৰ্থাৎ ভাৰতবৰ্ষত এটা ৰাজনৈতিক দলে নহয়, বহুকেইটা ৰাজনৈতিক দলৰ অৱস্থিতি থকা দেখা যায়। ফৰ এক্সাম্পল, যেনেকৈ কংগ্ৰেছ হৈ যাওক, BJP, আপ হৈ যাওক, কমিউনিষ্ট পাৰ্টি। ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা থকা দেখা যায়। যদিও স্বাধীনতাৰ প্ৰথম সময়ছোৱাত ভাৰতবৰ্ষত একদলীয় আধিপত্যৰ যুগ থকা দেখা যায়, অৰ্থাৎ 1952 চনৰ পৰা 1962 চনলৈকে কংগ্ৰেছ দলৰ একদলীয় আধিপত্য বিস্তাৰ কৰিছিল, যাৰ ফলশ্ৰুতিত এই সময়ছোৱাক বহুদলীয় ব্যৱস্থাৰ মাজত একদলীয় আধিপত্যৰ যুগ বুলি কোৱা হয়। কিন্তু যদি বৰ্তমান সময়ত ৰাজনৈতিক ব্যৱস্থাৰ যি ধাৰা দেখা যায়, তাত আমি বহুতো ৰাজনৈতিক দলৰ নিৰ্বাচনী ক্ষেত্ৰত যি প্ৰভাৱটো দেখিবলৈ পোৱা যায়। প্ৰথমটো বৈশিষ্ট্য হৈছে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ বহুদলীয় ব্যৱস্থা। দ্বিতীয়টো হৈছে বিভিন্ন আদৰ্শৰ ভিত্তিত গঠিত হোৱা দল। ভাৰতবৰ্ষত বিভিন্ন আদৰ্শৰ ভিত্তিত দল গঢ়ি উঠা দেখা যায়। যেনেকৈ সমাজবাদী আদৰ্শৰ ভিত্তিত, সমতা প্ৰতিষ্ঠাৰ ভিত্তিত যিখিনি নিম্ন বৰ্গৰ শ্ৰেণী আছে, দৰিদ্ৰ লোক আছে, তেওঁলোকৰ স্বাৰ্থক কেন্দ্ৰ কৰি গঢ়ি উঠা সমাজবাদী দল। তেনেদৰে মধ্যমপন্থা নীতি গ্ৰহণ কৰা দলো দেখা যায়, অৰ্থাৎ চূড়ান্ত সমাজবাদ, চূড়ান্ত পুঁজিবাদ কাকোকে গ্ৰহণ নকৰি মধ্যম স্থান গ্ৰহণ কৰা কংগ্ৰেছ। তেনেদৰে
ধৰ্মৰ ওপৰত ভিত্তি কৰি বিজেপি সৰ্বভাৰতীয় ৰাজনৈতিক দল। ইয়াৰ উপৰি আছিলে পঞ্জাৱৰ আকালি দল, যি পঞ্জাৱৰ শিখ ধৰ্মাৱলম্বী লোকসকলৰ ভিত্তিত গঢ়ি উঠা আঞ্চলিক ৰাজনৈতিক দল। বিভিন্ন আদৰ্শৰ ভিত্তিত গঠিত দলো ভাৰতবৰ্ষত দেখা পোৱা যায়। ই হৈছে দ্বিতীয়টো বৈশিষ্ট্য। ৩ নম্বৰটো হৈছে ধৰ্মৰ ভিত্তিত দল, যেনে বিজেপি হিন্দু ধৰ্মৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা দল। ঠিক তেনেদৰে পঞ্জাৱৰ আকালি দল ইতিমধ্যে উল্লেখ কৰা হৈছে। ৪ নম্বৰ পইণ্টটো হৈছে আঞ্চলিক দলৰ গুৰুত্ব। ভাৰতবৰ্ষৰ ৰাজনীতিত আঞ্চলিক দলৰ গুৰুত্ব আমি দেখা পাওঁ। তো এনে কিছুমান আঞ্চলিক দলৰ যদি উদাহৰণ দিওঁ, অসমৰ অসম গণ পৰিষদ, মিজোৰামৰ মিজো নেশ্যনেল ফ্ৰণ্ট, পঞ্জাৱৰ আকালি দল, তামিলনাডুৰ DMK, বৰ্তমান সময়ত বিজয় থালাপতিৰ যি দল গঢ়ি উঠিছে। তো এইবোৰ পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ। এই আঞ্চলিক দলৰ গুৰুত্বও ভাৰতবৰ্ষৰ ৰাজনীতিত বাৰুকৈ অনুভৱ হয়। আৰু এই দলসমূহ গঠনৰ যি উদ্দেশ্য লক্ষ্য, সেইসমূহৰ বিষয়ে আমি ইয়াৰ পৰৱৰ্তী যি তাত আলোচনা কৰিম। ঠিক আছে। তাৰপিছত আন এটা বৈশিষ্ট্য হৈছে দলত্যাগৰ প্ৰৱণতা। ভাৰতবৰ্ষৰ ৰাজনীতিত দলত্যাগৰ প্ৰৱণতা বাৰুকৈ দেখা যায়। 1960 চনৰ পৰাই ইয়াৰ প্ৰবলতা দেখা যায়, যাৰ ফলশ্ৰুতিত এটা প্ৰবাদ প্ৰচলিত আছে যে আয়াৰাম গয়াৰাম বুলি। অৰ্থাৎ এজন ব্যক্তিয়ে 3বাৰ এটা দলৰ পৰা আন দললৈ যায়, আকৌ আনটো দলৰ পৰা আকৌ প্ৰথম দলটোলৈ ঘূৰি আহে। চ' সেইকাৰণে তেওঁক আয়াৰাম গয়াৰাম বুলি কোৱা হয়। ইয়াক বিৰোধিতা কৰিবৰ বাবে 1985 চনত এখন এণ্টি ডিফেকশ্যন ল' অনা হৈছিলে ৰাজীৱ গান্ধীৰ সময়ত, যাৰ জৰিয়তে 10 শ্বেডিউল সংবিধানৰ 10 নম্বৰ অনুসূচী এইটো অন্তৰ্ভুক্ত কৰা হৈছিলে, যাৰ ফলশ্ৰুতিত যদি কোনো এজন ব্যক্তিয়ে দলত্যাগ কৰি আন দল যায়, তেওঁ যোৱাৰ ক্ষেত্ৰত কোনো বাধা নিষেধ নাথাকিব যদিও তেওঁৰ যি MLA বা MP পদ, সেই পদটো কি কৰা হ'ব? বৰ্খাস্ত কৰা হ'ব। কিন্তু এই আইনখনৰ এটা সীমাবদ্ধতা আছিলে যে যদি 3ভাগৰ 1ভাগ সদস্য দলটোৰ পৰা যায়গৈ, তেন্তে এই ক্ষেত্ৰত আইনখনৰ কি হ'ব? প্ৰয়োজ্য নহ'ব। উদাহৰণস্বৰূপে কংগ্ৰেছত যদি 18 জন লোক আছে, টোটেল যদি ধৰি লোৱা কংগ্ৰেছত 18 জন লোক আছে, তাৰ যদি 1ভাগ যায়গৈ, 18ৰ যদি 1ভাগ, 18ক যদি আমি 1ভাগ কৰোঁ, কিমান হ'ব? 3ভাগৰ যদি 1ভাগ যায়গৈ, 3 যদি 18 কৰোঁ 6, যদি 6জন ব্যক্তি যদি কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ যায়গৈ, তেন্তে এই ক্ষেত্ৰত সেই লোকসকলৰ যি MP বা MLA পোষ্ট কি হ'ব? বৰ্খাস্ত নহয়। চ' এইটো এটা লুফল আছিলে, যদিও বৰ্তমান সময়ত ইয়াক কি কৰা আছিলে? 1/3 to 2/3 কৰা হৈছে, যদিও ইয়াৰ সুযোগৰ সুবিধা লৈ বহু ৰাজনৈতিক দলে দলত্যাগৰ ৰাজনীতি এতিয়াও চলি থকা দেখা যায়। ঠিক আছে। তো আনটো পইণ্ট হৈছে ৰাজনৈতিক দলৰ সাংবিধানিক স্বীকৃতি নাই। ভাৰতবৰ্ষৰ ৰাজনীতিত কি হৈছে? ভাৰতবৰ্ষৰ যি সংবিধান, তাত ৰাজনৈতিক দলৰ কোনো উল্লেখ থকা নাই বা বিষয়ে কোনো উল্লেখ কৰা নাই। কোনো এটা দল সৰ্বভাৰতীয় ৰাজনৈতিক দল হয় নে নহয় বা আঞ্চলিক দল, সেই বিষয়ে নিৰ্বাচন আয়োগেহে চিনাক্ত কৰে। তো আনটো পইণ্ট হৈছে মৰ্চা ৰাজনীতি। মৰ্চা ৰাজনীতিৰ বিষয়ে ইতিমধ্যে মই আলোচনা কৰিছোঁ। যেতিয়া কোনো এটা দলে চৰকাৰ গঠন কৰিবলৈ যি প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা তাক লাভ কৰিবলৈ সমৰ্থ নহয়, তেতিয়াই বহুকেইটা দল লগ হৈ মৰ্চা চৰকাৰ গঠন কৰে। তো মৰ্চা ৰাজনীতি হৈছে ভাৰতবৰ্ষৰ যিটো এটা কাৰেণ্ট ট্ৰেণ্ড চলি আছে। 2024 চনতে যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা লাভ নকৰিছিলে, তেতিয়া নীতিশ কুমাৰৰ নেতৃত্বাধীন বিজেপিৰ যি দল হয়, তাৰ সৈতে তেওঁলোকে কি কৰি মৰ্চা চৰকাৰ গঠন কৰি এতিয়াও বৰ্তমান সময়ত তেওঁলোক ক্ষমতাত হস্তক্ষেপ কৰি আছে। তো গম পাইছা, মৰ্চা ৰাজনীতি ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। তাৰপিছত আছে শক্তিশালী বিৰোধী দলৰ অভাৱ। আমি ক'লোৱে
বৰ্তমান সময়ত যদি আমি বৰ্তমান প্ৰেক্ষাপটত চাওঁ, শক্তিশালী কেন্দ্ৰতে হওক বা অসমৰ ক্ষেত্ৰতো শক্তিশালী বিৰোধী দলৰ অভাৱ বাৰুকৈ পৰিলক্ষিত হয় ভাৰতীয় ৰাজনীতিত। তো এইটো ইয়াৰ বিষয়ে বিশেষকৈ কাৰো ক'বলৈ নাই। আৰু যিটো শেষৰটো পইণ্ট দিছে ব্যক্তিকেন্দ্ৰিক, ভাৰতবৰ্ষৰ যি ৰাজনীতিত কোনো এটা দলক ভোট দিয়াৰ আগতে সেই দলৰ নেতৃত্বক চোৱা হয়। উদাহৰণস্বৰূপে বিজেপি ক'লে এজন ব্যক্তিৰ সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ নামটো মুখলৈ আহে। ঠিক তেনেদৰে অসমৰ বিজেপি ক'লে তেনেদৰে আৰু এজন ব্যক্তিৰ ছবি আমাৰ চকুত ভাহি উঠে। তেনেদৰে কি কৰা হয়, যিটো ব্যক্তিকেন্দ্ৰিক ব্যক্তিত্বই ভাৰতীয় ৰাজনৈতিক যি নিৰ্বাচনী ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৰু তেওঁৱে কি কৰে, গোটেই ৰাজনৈতিক দলৰ যি নেতৃত্ব গ্ৰহণ কৰি দলৰ ওপৰত কৰ্তৃত্ব বিৰাজ কৰে। আৰু আন এটা আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষৰ যি ৰাজনৈতিক দলসমূহ তেওঁলোকৰ নিৰ্দিষ্ট কিছু কাৰ্যাৱলী থকাৰ অভাৱ দেখা যায়। অৰ্থাৎ তেওঁলোকে নিৰ্দিষ্ট কাৰ্যাৱলী, নিয়মানুৱৰ্তিতা ইত্যাদিৰ মাধ্যমেৰে কাৰ্য সম্পাদন কৰা দেখা নাযায়। এই ক্ষেত্ৰত যি নেতৃত্বৰ দ্বাৰা তেওঁলোক নিয়ন্ত্ৰিত বা নিৰ্ধাৰিত আদেশৰ ভিত্তিত তেওঁলোকে কাৰ্য সম্পাদন কৰে। তো এইকেইটাই হ'ল ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ গুৰুত্ব বৈশিষ্ট্য, যি আহিব তোমালোকে পাৰিব বুলি আশা ৰাখিলোঁ। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম আঞ্চলিক ৰাজনৈতিক দলৰ উত্থানৰ কাৰণসমূহ। কি কাৰণত আঞ্চলিক ৰাজনৈতিক দলৰ উত্থান হ'ল? কিহৰনো প্ৰয়োজন আহি পৰিল আঞ্চলিক ৰাজনৈতিক দল আহিবলৈ? তো প্ৰথমটো হৈছে ভাষা সংস্কৃতিৰ সুৰক্ষা আৰু বিকাশ। প্ৰথমটো কাৰণ হৈছে ভাষা সংস্কৃতিৰ বিকাশ আৰু সুৰক্ষা। আঞ্চলিক ৰাজনৈতিক দলটোৰ উত্থানৰ প্ৰথমটো কাৰণ হৈছে যি সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ যি বঞ্চনা আৰু তেওঁলোকৰ যি ভাষা সংস্কৃতি অন্যান্য ভাৰতবৰ্ষৰ ৰাজ্যৰ তুলনাত সমানে আগবঢ়োৱা নোহোৱাৰ বাবে তেওঁলোকে নিজস্ব ভাষা সংস্কৃতি ৰক্ষা কৰিবলৈ বহিৰাগত যি প্ৰব্ৰজন হয়, নিজস্ব ভাষাৰ প্ৰতি যি বহিৰাগত প্ৰব্ৰজনৰ ফলত, অবৈধ প্ৰব্ৰজনৰ ফলত যি নিজস্ব ভাষা সংস্কৃতিৰ প্ৰতি যি এক আক্ৰমণাত্মক ভাৱৰ সৃষ্টি হয়, তাৰ পৰা সুৰক্ষাৰ বাবে আঞ্চলিক ৰাজনৈতিক দল গঢ়ি উঠা দেখা যায়। উদাহৰণস্বৰূপে অসম গণ পৰিষদৰ কথা উল্লেখ কৰিব পাৰি। বিদেশী বিতাড়নক কেন্দ্ৰ কৰি গঢ়ি উঠা অসম আন্দোলনৰ ফলশ্ৰুতিত, অসম আন্দোলন যে হৈছিলে তাৰ ফলশ্ৰুতিত কি কৰা হৈছিলে, এই অসম গণ পৰিষদ দলটি জন্ম হৈ আহিছিল অসমীয়া ভাষা সংস্কৃতি সুৰক্ষা কৰাৰ বাবে আৰু বিদেশীৰ পৰা অসমীয়া লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে। চ' সেইকাৰণে ভাষা সংস্কৃতিৰ সুৰক্ষা আৰু বিকাশ হৈছে আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ এটা প্ৰধান কাৰণ। আৰু ২ নম্বৰটো হৈছে ঐতিহ্য পৰম্পৰা ৰক্ষা। ভাৰতবৰ্ষৰ যিবোৰ আঞ্চলিক ৰাজনৈতিক দল সেইবোৰ গঢ়ি উঠাৰ আন এটা কাৰণ যে হৈছে ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ কি হৈছে ঐতিহ্য বেলেগ বেলেগ আছে। উদাহৰণস্বৰূপে অসমত যদি আমি কওঁ আহোম হওক, বড়ো, কছাৰী, চুতীয়া বহুতো ধৰণৰ ইতিহাস জড়িত হৈ আছে। ঠিক তেনেদৰে মাৰাঠীসকলৰ শিৱাজী মহাৰাজ, একেদৰে বহুতো ভাৰতবৰ্ষৰ সকলো প্ৰান্ত বা ৰাজ্যৰে ইতিহাসৰ বিভিন্ন কথা আমি অৱগত হওঁ। বেলেগ বেলেগ ধৰণৰ ইতিহাস সকলো ৰাজ্যৰ আছে। চ' সেই ইতিহাস পৰম্পৰা ৰক্ষাৰ বাবেও আঞ্চলিক ৰাজনৈতিক দলৰ গঢ়ি উঠা দেখা যায়। তো এইবোৰ নিজে লিখিব পাৰি, ইমান সেইকাৰণে মই ডিছকাছ কৰা নাই। তাৰপিছত কৈছে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বঞ্চনা। ইয়াৰ অৰ্থ এইটোৱে হ'ল যে যেতিয়া কোনো এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে অঞ্চলৰ প্ৰতি কম গুৰুত্ব আৰোপ কৰে, তেতিয়া সেই অঞ্চলৰ লোকসকলে তেওঁলোকে বৈষম্যৰ বলি হোৱা বুলি বা অন্যান্য ৰাজ্যৰ তুলনাত কম সুবিধা লাভ কৰা বুলি অনুভৱ কৰি তেওঁলোকৰ মাজৰ পৰাই কিছু লোকে আঞ্চলিক দল গঠন কৰি কি কৰে, চৰকাৰৰ বিৰুদ্ধে সৰ্বভাৰতীয় যি ৰাজনৈতিক দল বা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। মই ইতিমধ্যে আলোচনা কৰিছিলোঁ যিহেতু ভাৰতবৰ্ষৰ সকলো ৰাজ্য অৰ্থনৈতিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক সমানে আগবঢ়া নহয়। চ' এই বৈষম্যৰ ফলশ্ৰুতিত কিছুমান লোকে ইয়াৰ সুযোগৰ সুবিধা গ্ৰহণ কৰি আঞ্চলিক ৰাজনৈতিক দলৰ গঠন কৰে আৰু জনসাধাৰণো এই ক্ষেত্ৰত উদগনিমূলক সহায় আগবঢ়োৱাৰ ফলত এই আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱ হোৱা দেখা যায়। ঠিক আছে, ৪ নম্বৰ পইণ্টটো হৈছে অৰ্থনৈতিক বৈষম্য।
ইতিমধ্যে আলোচনা কৰিছোঁ যে ভাৰতবৰ্ষৰ সকলো ৰাজ্য সমানে আগবঢ়া নহয়। কিছুমান ৰাজ্য আগবাঢ়ি গৈছে, কিছুমান ৰাজ্য এতিয়াও পিছ পৰি আছে। আনহাতে আন এটা ছবি ভাৰতবৰ্ষৰ দেখা পোৱা যায় যে কিছুমান ৰাজ্যত যি ইকনমিক ৰিচোৰ্চেছ অধিক থকাৰ ফলশ্ৰুতিটো তেওঁলোক কি হৈ আছে, পিছ পৰি আছে। কিন্তু কিছুমান ৰাজ্যত অৰ্থনৈতিক সম্পদৰ ইমান প্ৰাচুৰ্যতা নাই, তথাপিও সেই দেশসমূহ কি হৈ আছে, ৰাজ্যসমূহৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল। এইবোৰ কাৰণৰ বাবেও আঞ্চলিক ৰাজনৈতিক দল উদ্ভৱ হোৱা দেখা যায়। 5 নম্বৰ পইণ্টটো হৈছে কিছুমান আঞ্চলিক ৰাজনৈতিক দল গঠনৰ আন এটা কাৰণ হৈছে স্বায়ত্তশাসনৰ দাবী বা পৃথক ৰাজ্য গঠনৰ দাবী। যেনেকৈ উদাহৰণ দিয়া আছে, তেলেংগানা ৰাজ্যখন এখন পৃথক দেশ হিচাপে গঢ়িবলৈ তেলেংগানা বিকাশ পাৰ্টি TDP গঢ়ি উঠিছিল। ঠিক তেনেদৰে বড়োসকলৰ BTR, তেনেদৰে দলসমূহে কি কৰিব বিচাৰে, এখন পৃথক ৰাজ্য বা স্বায়ত্তশাসনৰ বাবে তেওঁলোকে আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা দেখা যায়। ঠিক আছে, তেওঁলোকে ভাবে যে আমি যদি এখন পৃথক দেশ হিচাপে স্বীকৃতি পাওঁ, তেন্তে আমি অধিক সা সুবিধা আদায় কৰিব পাৰিম। যিবোৰ মেইন পোষ্টবোৰ হ'ব, যিবোৰ যিবোৰ দায়িত্ব হ'ব, গধুৰ দায়িত্ববোৰ আমাৰ লোকসকলে গ্ৰহণ কৰিব পাৰিব। চ' এইবোৰ কিছুমান ইয়াৰ ভিতৰতো কিছুমান পলিটিক্স সোমাই থাকে, যিহেতু সকলো লোকেতো নেতৃত্ব নাপায়, কিছুমান লোকৰ ব্যক্তিত্বৰ আকাংক্ষায়ো এই আঞ্চলিক দল গঠন হোৱাৰ দেখা যায়। ব্যক্তিকেন্দ্ৰিক কোনো এটা অঞ্চলৰ কোনো যদি ক্ষমতাশালী ব্যক্তি থাকে, তেওঁলোকৰ স্বাৰ্থৰ ফলতো কেতিয়াবা আঞ্চলিক দল গঠন হোৱা দেখা যায়। বা আমি ক'ব পাৰোঁ যে সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ পৰা ফাট মেলি আহি পানি কেতিয়াবা আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা দেখা যায়। সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ কোনো এজন নেতাৰ যদি তেওঁলোকৰ অন্যান্য নেতাসকলৰ মাজত মতানৈক্যৰ সৃষ্টি হয়, তেতিয়াও এনে ৰাজনৈতিক দল গঠন হোৱা দেখা যায়। ঠিক আছে, তাৰপিছত আছে ধৰ্মভিত্তিক আঞ্চলিক দল। ইতিমধ্যে মই আলোচনা কৰিছিলোঁ নিজস্ব ধৰ্ম সুৰক্ষাৰ বাবে, যেনেকৈ পাঞ্জাৱৰ আকালি দল গঢ়ি উঠা দেখা গৈছিল। চ' এইটো ধৰ্মভিত্তিক আঞ্চলিক দল গঢ়ি উঠে নিজস্ব ধৰ্মৰ ৰক্ষাৰ বাবে, বিকাশৰ বাবে, সুৰক্ষাৰ বাবে। তাৰপিছত বিকাশৰ ক্ষেত্ৰত ডেভেলপমেণ্ট কৰিবলৈও কি হয়, কেতিয়াবা আঞ্চলিক ৰাজনৈতিক দল গঢ়ি উঠা দেখা যায়। যেতিয়া নিজস্ব অঞ্চলটো অন্যান্য অঞ্চলৰ তুলনাত পিছ পৰি থাকে, তেতিয়া এই ডেভেলপমেণ্ট কৰিবলৈও আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱ হোৱা দেখা যায়। তাৰপিছত ভূমিপুত্ৰৰ দাবী। ইয়াৰ উদাহৰণ দিব পাৰোঁ মই অসমৰ BPF। কিছুমান আঞ্চলিক ৰাজনৈতিক দল উদ্ভৱ হয় যেতিয়া তেওঁলোকে ভাবে যে আমি আমাৰ যি খিলঞ্জীয়া অধিকাৰখিনি উপভোগ কৰাত আমি ভালদৰে উপভোগ কৰিব পৰা নাই, বা উপভোগ কৰাত আমি কিছুমান সীমাবদ্ধতা লাভ কৰিছোঁ। তাৰ ফলশ্ৰুতিত কি কৰা হয়, এই আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱ হোৱা দেখা যায়। অসমৰ BPF দলৰ কথা ক'ব পাৰোঁ। দলীয় আভ্যন্তৰীণ কণ্ট্ৰল মই এতিয়া কৈছিলোঁৱেই, যেতিয়া কোনো এটা দলৰ নেতাসকলৰ মাজত মতানৈক্যৰ সৃষ্টি হয়, তাৰে কিছুমান নেতাই ফালৰি কাটি আহি কি কৰা হয়, আঞ্চলিক ৰাজনৈতিক দলৰ গঠন কৰে। মই ইতিমধ্যে কৈছোঁ যে যদি কিবা ডাউট থাকে, যদি বুজিবলৈ কিবা অসুবিধা হয়, তোমালোকে কমেণ্ট কৰিবা। যিহেতু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ', মই ইমান দীঘল ভিডিঅ' বনাইছোঁ, তো মোৰ কওঁতে কিবা ৱৰ্ড তোমালোকে বুজি নাপাব পাৰা। চ' সেইকাৰণে মোক তোমালোকে পুনৰবাৰ সুধিবলৈ চেষ্টা কৰিবা। চ' এইখিনি আছিলে, মই পাৰিবা আশা কৰিছোঁ। তাৰপৰা 3 নম্বৰ পৃষ্ঠালৈ যাওঁ। তাত আছে আঞ্চলিক দলৰ বৈশিষ্ট্যসমূহ। অলপ পাৰিবাই চাগে, এতিয়া মই এনেই তোমালোকক এবাৰ কৈ দিছোঁ কি কি আছে বৈশিষ্ট্যবোৰ। প্ৰথমটো বৈশিষ্ট্য হৈছে অঞ্চল আৰু গোষ্ঠীৰ ওপৰত গুৰুত্ব। যি আঞ্চলিক দল দেখা যায়, সেই আঞ্চলিক দলসমূহৰ পৰিসৰটো নিৰ্দিষ্ট এটা অঞ্চল বা গোষ্ঠীৰ ওপৰতে সীমাবদ্ধ হৈ থাকে। তো এইটো আমি সকলোৱে বুজি পাইছোঁ, সীমিত পৰিসৰ। যদি আমি ইয়াক কম্পেয়াৰ কৰোঁ সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ লগত, তেন্তে আঞ্চলিক দলৰ যি পৰিসৰটো সীমিত হোৱা দেখা যায়। তাৰপিছত কি কোৱা হৈছে, আঞ্চলিক দল বিভিন্ন আদৰ্শৰ ভিত্তিত গঠিত। এইটো আমি ইতিমধ্যে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যত আলোচনা কৰিছিলোঁ। ধৰ্মৰ ভিত্তিত হ'ব পাৰে, জাতিৰ ভিত্তিত হ'ব পাৰে। যদি ধৰ্মভিত্তিক আঞ্চলিক দল তাৰ নাম হ'লে তেতিয়া আকালি দল হ'ব। জাতিভিত্তিক হ'লে মাৰাঠাসকলৰ শিৱসেনা হ'ব। অঞ্চল ভিত্তিক হ'লে
BPF হ'ব, গম পাইছা? তাৰোপৰি কি কৰা হয়, সাৰ্বজনীনহীনতা। যিবোৰ আঞ্চলিক দল গঠন হোৱা দেখা যায় সেইবোৰ কি দেখা যায়, সাৰ্বজনীনতাহীন। অৰ্থাৎ এই দলসমূহ নিৰ্দিষ্ট এটা অঞ্চলৰ মাজত সোমাই থাকে বাবে এটি নিৰ্দিষ্ট সমস্যাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰে। গোটেই সৰ্বভাৰতীয় সমস্যাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ নকৰে। সেয়েহে তেওঁলোকক এই আঞ্চলিক দলসমূহক সাৰ্বজনীনতাহীন বুলি কোৱা হয়। তাৰপিছত 4 নম্বৰ পইণ্টটো হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণত সহায় কৰে। ক্ষমতাটো কেন্দ্ৰৰ হাতৰ পৰা তেওঁলোকে কি কৰে, ৰাজ্যলৈ ট্ৰেন্সফাৰ কৰে। ৰাজ্যৰ প্ৰশাসন যেতিয়া কোনো এটা আঞ্চলিক ৰাজনৈতিক দলে বিধানসভাৰ নিৰ্বাচনত জয়যুক্ত হয় তেতিয়া তেওঁলোকে কি কৰিব পাৰে, নিজস্ব ইচ্ছামতে সেই দেশৰ প্ৰশাসন চলাব পাৰে। যদি কেন্দ্ৰীয় চৰকাৰে সেই অঞ্চলত জয়যুক্ত হ'লহেঁতেন, কেন্দ্ৰীয় চৰকাৰৰ যি ৰাজ্যিক দলসমূহে, তেন্তে কেন্দ্ৰীয় চৰকাৰৰ পাৱাৰটো সেই দলসমূহৰ ওপৰত থকা দেখা যায়, কিন্তু আঞ্চলিক দলৰ ক্ষেত্ৰত এনে থকা দেখা নাযায়। তাৰপিছত মচা ৰাজনীতিৰ ক্ষেত্ৰতো এই আঞ্চলিক দলসমূহৰ গুৰুত্ব অপৰিসীম। বৰ্তমান সময়ত যেতিয়া কোনো এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিবলৈ কেন্দ্ৰত অপৰাগ হয়, তেতিয়া এই আঞ্চলিক দলসমূহে চৰকাৰ গঠন কৰাত সহায় কৰে। যাৰ ফলশ্ৰুতিত কেন্দ্ৰ কি হয়, এই আঞ্চলিক দলসমূহৰ যিবোৰ প্ৰধান উদ্দেশ্য লক্ষ্য এইবোৰ পূৰণৰ প্ৰতি বাধ্য হ'ব লগা হয়। অৰ্থাৎ অঞ্চলৰ প্ৰতি গুৰুত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰ বাধ্য হয়। ঠিক আছে, স্থানীয় স্বাৰ্থ এইটো গম পাইছাই। ইয়াৰ উপৰি আৰু আন বৈশিষ্ট্য হৈছে পৃথক ৰাজ্য স্বায়ত্তশাসনৰ দাবীত গঠিত হয়। ব্যক্তি স্বাৰ্থৰ ভিত্তিতো কোনো এটা অঞ্চলৰ নেতাৰ নিজস্ব স্বাৰ্থৰ ভিত্তিতো আঞ্চলিক দল গঠন হ'ব পাৰে। প্ৰভাৱ গোষ্ঠীৰ লগত জড়িত, এইটো গুৰুত্বপূৰ্ণ পইণ্ট। কোনো এটা আঞ্চলিক দল হিচাপে ৰাজনৈতিক দল হিচাপে ট্ৰান্সফাৰ অসমীয়াত কি হ'ব, আঞ্চলিক দল হিচাপে গঠন হোৱাৰ আগতে পোনপ্ৰথম অৱস্থাত ই এটা থাকে প্ৰেছাৰ গ্ৰুপ বা কোনোবা এটা আন্দোলন সংগঠন হিচাপে কাৰ্যনিৰ্বাহ কৰে। মই উদাহৰণস্বৰূপে বুজাইছোঁ, অসম গণ পৰিষদ যি আঞ্চলিক দলটি গঠন হোৱাৰ আগতে কি হৈছিলে, অসমৰ যি যুৱ ছাত্ৰ সংগঠন, এই যুৱ ছাত্ৰ সংগঠনে অসমৰ পৰা বিদেশী বিতাড়নক লৈ আন্দোলন কৰিছিলে, অসম আন্দোলন নামেৰে যি জনা যায়। সেই আন্দোলনৰ নেতৃত্বসকলে পিছলৈ কি কৰিলে, এই অসম গণ পৰিষদ দলটি গঠন কৰিলে। ছাত্ৰ যুৱ সংগঠনৰ লগত এই আঞ্চলিক দলৰ সম্পৰ্ক থকা দেখা যায়। এই যিবোৰ আন্দোলন কৰে নেতৃত্বসকল, তেওঁলোকে পিছলৈ এনেকুৱা দলসমূহ গঠন কৰা দেখা যায়। এইটো টান এটা বৈশিষ্ট্য হৈ যাব। কি ক'ব পাৰোঁ আমি, ছাত্ৰ যুৱ সংগঠনৰ লগত আঞ্চলিক দল জড়িত। প্ৰভাৱ গোষ্ঠীৰ লগতো জড়িত হ'ব পাৰে একেটা বস্তুৱে। ঠিক আছে, আৰু এতিয়া আমাৰ শেষৰটো পইণ্ট আহি পৰিছে, আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰাসংগিকতা। কিহৰ কাৰণেনো আঞ্চলিক ৰাজনৈতিক দল আমাৰ ভাৰতবৰ্ষত প্ৰয়োজনীয়? প্ৰথমটো মই ক'লোৱে ক্ষমতাৰ বিকেন্দ্ৰীকৰণত যি সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ যি বঞ্চনা আছে, সেই বঞ্চনা দূৰীকৰণ কৰিবলৈ। তাৰপিছত সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বঞ্চনা, মচা ৰাজনীতিত ইয়াৰ গুৰুত্ব আছে। অৰ্থনৈতিক বৈষম্য বা যি পাৰ্থক্য আছে ৰাজ্যসমূহৰ মাজত ভাৰতবৰ্ষৰ, সেইসমূহ দূৰীকৰণৰ বাবে। তাৰপিছত বৈচিত্ৰ্যময় ভাৰতবৰ্ষৰ নিৰ্দিষ্ট জাতি, ভাষা, সংস্কৃতি, ধৰ্ম, ঐতিহ্যৰ সুৰক্ষাৰ বাবে। এইকেইটা ইতিমধ্যে মই আলোচনা কৰিছোঁ। সেইকাৰণে যদি তোমালোকে বৈশিষ্ট্যটো আৰু গুৰুত্বটো বুজি পাইছা, এইটো নিজে লিখিব পাৰিবা। ইয়াৰ উপৰি কি কোৱা আছে, শক্তিশালী বিৰোধী দলৰ ভূমিকাৰ ক্ষেত্ৰতো আঞ্চলিক ৰাজনৈতিক দলসমূহে শক্তিশালী বিৰোধী দল হিচাপে কাৰ্যনিৰ্বাহ কৰাটো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তাৰোপৰি একদলীয় যি আধিপত্য ব্যৱস্থা আছিলে কংগ্ৰেছৰ স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ প্ৰথম 3টা দশকত, তাক দূৰীকৰণ কৰাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। বা ৰাজনৈতিক প্ৰতিযোগিতা, এই বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত সৰ্বভাৰতীয়ই হওক বা আন দলসমূহে হওক, তেওঁলোকৰ মাজত কি কৰে, এক ৰাজনৈতিক প্ৰতিযোগিতাৰ সৃষ্টি কৰে। যাৰ ফলত কি হয়, ইয়াৰ সুবিধা জনসাধাৰণে লাভ কৰে। তেওঁলোকে অধিক জনপন্থী কাৰ্য, জনসাধাৰণমুখী কাৰ্য, কল্যাণমুখী কাৰ্য গ্ৰহণ কৰিবলৈ বাধ্য হয়। কিয়নো যিহেতু ৰাজনৈতিক প্ৰতিযোগিতা আছে, যোনে যিমান ভাল কাম কৰিব সিয়ে জয়যুক্ত হ'ব।
তো ই ৰাজনৈতিক প্ৰতিযোগিতাৰ সৃষ্টি কৰে, যাৰ ফলশ্ৰুতিত ই কি হয়, জনসাধাৰণ ফলপ্ৰসূ হয়। ইয়াৰ ফলশ্ৰুতিত ইয়াৰ গুৰুত্ব আছে। আৰু আছে কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্ক। কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্কৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্ব থকা দেখা যায়। ই কি কৰে, কেন্দ্ৰক ৰাজ্যৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিবলৈ বাধ্য কৰে। যিহেতু মৰ্চা ৰাজনীতিৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব আছে। কেন্দ্ৰই চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ'লে ই চৰকাৰ গঠন কৰাত কেন্দ্ৰক সহায় কৰে, যাৰ ফলশ্ৰুতিত কেন্দ্ৰই ৰাজ্যৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিবলৈ বাধ্য হয়। ইয়াৰ উপৰি ই কি কৰে, ক্ষমতাৰ বিকেন্দ্ৰীকৰণত সহায় কৰে। তো এইকেইটাই আছিলে আজিলৈ। আশা কৰোঁ তোমালোকে বুজি পাইছা। তো নেক্সট ক্লাছত মই ইয়াৰ পাৰ্ট 2টো ষ্টাৰ্ট কৰিম। ঠিক আছে। তো আজিলৈ ইয়ালৈ সমাপ্ত বুলি ধৰি ল'লোঁ। কিবা যদি ডাউট থাকে, তোমালোকে কিবা ডাউট থাকিলে তোমালোকে অৱশ্যে তোমালোকে কমেণ্ট কৰিবা বুলি। থেংক ইউ।